ধন্যবাদ। আজি সভাৰ সভাপতি নিমাই সরকার ডাঙরিয়া মহিলা কংগ্রেসের সভানেত্রী সরকার ডাঙরিয়ার সমস্ত করে আমার নেতা রকিবুল হুছেইন ডাঙরিয়া প্রথমতে মই এজন চামগুৰিৰ ল'ৰা হিচাপে মই আমাৰ সমূহ নেতাক রাহুল গান্ধী ডাঙরিয়া মল্লিকা ত্রিপাঠী ডাঙরিয়া সোনিয়া গান্ধী ডাঙরিয়া নে প্রিয়ঙ্কা গান্ধী ডাঙরিয়া নে কেসি বেণুগোপাল ডাঙরিয়া জিতেন্দ্র সিং ডাঙরিয়া ভূপেন বড়া ডাঙরিয়া আমার নেতা রকিবুল হুছেইন ডাঙরিয়া বড়গগৈ ডাঙরিয়া মধুবাৰ ডাঙরিয়া দেৱপ্ৰসাদ শইকীয়া ডাঙরিয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কংগ্ৰেছে এজন প্রকৃত চামগুৰিৰ এজন ল'ৰাক চামগুৰিৰ টিকেট দিছে। মোৰ জন্ম চামগুৰিৰ আমাৰ জ্যেষ্ঠসকলৰ কোলাত তেওঁলোকৰ মোৰ জন্মৰ মোৰ ডাঙৰ হোৱা আৰু যোন মোৰ লগৰ সমনীয়া তেওঁলোকৰ লগত মোৰ ভাই ভাতৃসকলৰ মোৰ সম্পৰ্ক। এই যোনটো ব্লক এই ব্লক মোৰ ঘৰৰ ব্লক আৰু আমাৰ নেতা এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া এতিয়া সাংসদ হৈছে আৰু ময়ো ৰাষ্ট্ৰীয় কোষাধ্যক্ষ এনেছোৱাই। যেতিয়া আমি আমাৰ কিবা এটা আইডেণ্টিটি প্ৰুফ দিব লাগে আমি লাওখোৱা ব্লক বুলি লিখিব লাগে। সেই লাওখোৱা ব্লকতে এতিয়া মই আছোঁ। মই এটা ক'ব বিচাৰিছোঁ আমাৰ এতিয়া নিৰ্বাচন আহিছে, বহুত বাহিৰৰ মানুহ আহিছে হয়নে, যাৰ চামগুৰিৰ লগত কোনো সম্পৰ্ক নাই ৰাইজ না তেওঁলোকে চামগুৰিৰ চাৰিসীমা চিনি পায়, ইয়াত কিমানটা মণ্ডল কিমানটা বুথ কিমানটা ব্লক আছে একো নাজানে। তেওঁলোকক এটা উদ্দেশ্য যে বিধায়ক হওক বা মন্ত্ৰী হওক বা আমি সাংসদ হওক আৰু হৈ সমষ্টিৰ পৰা 5 বছৰ কাৰণে নাইকিয়া হৈ যাম। আমাৰ আপোনালোকৰ যেতিয়া বেয়া দিন আছিলে কৰোণাৰ হওক বা আমাৰ বানপানী হওক আমাৰ ইয়াত কোন আহিছিলে? ৰকিবুল হুছেইন ডাঙৰীয়া আহিছিলে হয়নে? বিজেপিৰ কোনোবা আহিছিলে? তেওঁলোকৰ ময়ো আহিছিলোঁ। সেইকাৰণে কৈছোঁ তেওঁলোকৰ একো কাম নাই, অকল আমাক ভাগ কৰিব আহিছে। আৰু যোৱাকালি ৰাতি যেতিয়া মই মোৰ আপোনালোকক যেতিয়া মোক চমজাইছে কংগ্ৰেছে সেই যোনখন আমাৰ টিকেট বুলি কয় আনিব গৈছিলে আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া বাসগৃহৰ পৰা গুৱাহাটীত, তাত মোক বিভিন্ন মিডিয়াই সুধিছে যে মোক বা আপোনালোকৰ কাউন্সিলক যদি নিৰ্বাচিত কৰে উন্নয়নমূলক কাম কি কৰিব? মই কৈছোঁ আমাৰ মানুহৰ এতিয়া উন্নয়নমূলক কাম আমাৰ চলি আছে, চলিও থাকিব। যে আমাৰ ইয়াত বিধায়ক আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া আছে, আমাৰ সাংসদ বড়গগৈ ডাঙৰীয়া আছে, কিন্তু আমাৰ মেইন বস্তুটো হৈছে ভয়। বিভিন্ন বিজেপি মানুহে ভয় খুৱাই আছে। মই এটাই কৈছোঁ যে আমি ইয়াত নিৰ্বাচিত হোৱাৰ পিছত প্ৰথম বস্তুটো ভয় ভাঙিম আপোনালোকৰ মাজত। কংগ্ৰেছটো একমত কৰি আমি ৰকিবুল হুছেইন ডাঙৰীয়া হাত শক্তিশালী কৰিব লাগিব, ৰাহুল গান্ধী ডাঙৰীয়া হাত শক্তিশালী কৰিব লাগিব। আৰু এইখিনি কৈ মই বক্তব্য সামৰি মাৰিছোঁ। এতিয়া আজান দিব অফিচলৈ নামন্ত্ৰণ কৰিব আছে।